হেল্ল' গাইজ, এইটো ভিডিঅ' একদম চিম্পলকৈ আৰু সৰুকৈ লৈ আহিছোঁ। আপোনালোক কোনোবাই যদি মিটাৰ ছেটিং কৰিব নাজানে, যদি কমি আছে বা বাঢ়ি আছে, কেনেকৈ থাকিব লাগে কি কৰিব লাগে সেইখিনি যদি আপোনালোকে নাজানে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ধুনীয়াকৈ বুজি পাব। মই ধুনীয়াকৈ বুজাই দিছোঁ। একদম একদম চিম্পল হয়, একদম সহজ হয়। আপোনালোকে এবাৰ ধুনীয়াকৈ চাই দিয়ক বাছ। আপোনালোকে প্ৰথম এই দুটা চুইচ চাব। এটা ওপৰৰ পিনে থাকে, এটা তলৰ পিনে থাকে। বাওঁহাতৰ ছাইডৰ চুইচটো এবাৰ টিপি চাব। নতুন কিনাওতে আপোনালোকৰ ইয়াতে 25.0 দেখাব, আৰু এইটো টিপি চাব 40.0 এইটো দেখাব। 40 দেখাই আছে, ইয়াতে 25 দেখাই আছে। তাৰপিছত পইণ্টৰ পাছত যে দশমিকৰ পাছত যে এই শূন্যটো আছে, এইটোও বহুত দৰকাৰী হয়। ইফালৰটো ইয়াতে 35.9 আছে। এতিয়া মানে এইটো তাপটো 35.9 হৈ আছে তাপটো, গম পাইছেনে? আৰু যেতিয়া নেকি ৰাতি হয়, ঠাণ্ডা হয়, এই তাপটো ঢাকনিখন মাৰি থৈ নিদিলে বহুত কমি যায় আৰু দিনৰ ভাগত বহুত বাঢ়ি যায়। গতিকে এতিয়া মই এই ভিতৰত কিমান তাপ দিব লাগে, বেছিতে দিব লাগে 37.7 আৰু কমত দিব লাগে 37.0 দিব লাগে। গতিকে আপুনি 37.7ত যেতিয়া লাইটটো অফ হৈ যাব, তাৰ কাৰণে এই চুইচটোত আপুনি 40 আছে নহয়, এই 40 থকাটো 37.7 কৰিব লাগিব। এতিয়া 40 যে আছে, 37.7 কিয় কৰিব লাগিব আপোনালোকে চাব। 40টো চুইচটো টিপি দিলেহে 40টো দেখায়। আকৌ অকণমান সময় এৰি দিয়াৰ লগে লগে আগৰ নিচিনা হৈ যায়। এয়া 35 পইণ্ট হৈ গৈছে, আগৰ নিচিনা। নৰ্মেল তাপ টেম্পাৰেচাৰটো কিমান হৈছে সেইটো দেখাই আছে। গতিকে এতিয়া আপুনি এনেকৈ এইটো সলাব লাগিলে এনেকৈ সলাব নোৱাৰিব। 3 ছেকেণ্ড 2 ছেকেণ্ডমান টিপি ধৰি থাকিলে এনেকৈ বন্ধ হোৱা, জ্বলোৱা, এনেকুৱা অন অফ হৈ থাকিব, ব্লিংক কৰি থাকিব। গতিকে এই অন অফ হোৱাটো আপোনালোকে এনেকৈ চাব, টিপি ধৰি থাকিব 2 ছেকেণ্ডমান, এৰি দিলে অকণমান সময় এৰি দিলে আকৌ বন্ধ হৈ যায়। এইটো এতিয়া 40 অন অফ হৈ আছে না, এইটো কমাই দিয়ক। কমাই কেনেকৈ দিব, এইটো কমোৱা এইটো বঢ়োৱা, গম পায়ে আপোনালোকে চুইচকেইটাত দেখুৱাই আছে কমোৱা বঢ়োৱাটো। গতিকে এনেকৈ কমাই আনি 37.7ত ৰাখি দিছে। ইফালৰ ছাইডৰ চুইচটো টিপি ধৰিছোঁ আৰু 40টো কমাই আনিছোঁ, কমাই আনি কিনে 37.7ত ৰাখিছোঁ। আপোনাৰ যদি 40 নাই, 25 আছে, তেতিয়াহ'লে আপোনালোকে বাঢ়াব লাগিব। এইটো চুইচটো বাঢ়াই, এইটো দি কমাই। মনত ৰাখিব, এই চুইচটোৰ তলৰ ফালে দেখাই থকাটোত 37.7 ৰাখিব লাগিব, আৰু ইফালৰ চুইচটোত আপুনি 37.0 ৰাখিব লাগিব। এতিয়া মই এইটো টিপি ধৰিম। এইটো আগতে 25 দেখাই আছিল, আৰু টিপি ধৰি থাকোঁতে অন অফ হৈ আছে নে বন্ধ হৈ আছে আৰু জ্বলি আছে। এইটো এতিয়া মই বাঢ়াই দিম, বাঢ়াই দি কিনে 37.0 ৰাখিম। 37.0 এতিয়া 37 আৰু 0 হৈ আছে। আপোনালোকে থাকিব, এৰি দিলে হ'ল। এতিয়া টেম্পাৰেচাৰটো ছেট কৰা গৈছে, গতিকে লাইটটো জ্বলি উঠিছে। গতিকে এতিয়া মানে কি হৈ আছে, 35.1 হৈ আছে, সেইকাৰণে লাইটটো জ্বলি আছে। যেতিয়া 37.7 হ'ব, নিজে বন্ধ হৈ যাব। সেইটো বন্ধ হৈ যাবলৈ কি কৰিব লাগিব, এই গৰম ভাপটো ওলাই নোযোৱাকৈ ঢাকনিখন মাৰি দিব লাগিব। এতিয়া ঢাকনিখন মাৰা নাই কাৰণে হেৰি হৈ আছে। ঢাকনিখন মাৰি দিলে অট'মেটিক বন্ধ হ'ব। কিন্তু আপুনি এটাই কথা জানি লওক, এইটো 37.7 ৰাখিব লাগিব, এইটো ছাইডৰ চুইচটো, আৰু এইটো ছাইডৰ চুইচটো 37.0। আৰু সলাব লাগিলে দুইটা চুইচ টিপি ধৰি থাকিব লাগিব। যোনটো ছাইডত সলাই সেইটো ছাইডত টিপি ধৰি থাকিব লাগিব। আৰু কমোৱা বাঢ়োৱাটো আপোনালোকে জানেই, দেখাই পাই আছে ইয়াতে। গতিকে ভিডিঅ'টো এইখিনিয়ে। গোটেই সহজ মিটাৰটো ছেটিং কৰাত বহুত টান পায়, সহজ বুলি নাভাবে। আৰু ভিডিঅ' কল কৰিও মোক সুধি থাকে। আপোনালোকে চাগে বুজি পালে, আৰু যদি বুজি পালে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ আৰু দৰকাৰী কিবা লাগি থাকিলে আপুনি কমেণ্টত সুধিব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু এনেকুৱা ধৰণৰ পিছত ভিডিঅ' পাব।